হঠাৎ পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব আন দলৰ সমান্তৰালকৈ বৰ্তমানৰ বিধায়ক আজমলৰ খোজ পঞ্চায়তে পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ ৰাবিছ বিতৰণ ৱাৰ্ডে বিধায়কৰ ৰাবিছ দিয়াৰ নামত ৰঙামাটি দিয়াত ক্ষোভিত ৰাইজ বিন্দাকান্তি সমষ্টিৰ বিধায়কৰ কাম কাজক লৈ অসন্তুষ্ট এতিয়া সংখ্যালঘু ৰাইজ ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে জিয়াতো ভুগিছে বিন্দাকান্তিৰ বুৰুংগাতলি গাঁও পঞ্চায়তৰ ৰাইজে বুৰুংগাতলি গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ এটা ৰাস্তাৰ দুৰৱস্থাই বিষম অসুবিধাৰ সৃষ্টি কৰে স্কুলীয়া শিক্ষাৰ্থীৰ সমানে স্থানীয় ৰাইজৰ সন্মুখত পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ ১ নং শিৱপুৰৰ এই ৰাস্তাটোত ৰাবিছৰ নামত ৰঙামাটি আৰু ডাঙৰ শিলগুটি পেলাই দায়িত্ব সামৰিছে বিধায়ক চিৰাজউদ্দিন আজমলে উল্লেখ্য যে ১ নং শিৱপুৰৰ ৰাইজ একগোট খাই বিধায়ক আজমলক দাবী জনাইছে এই ৰাস্তাত যাতায়াতৰ বাবে উপযোগী হোৱাকৈ ৰাবিছ পেলাই দিব লাগে নতুবা ৰাবিছৰ নামত দিয়া ৰঙামাটি আৰু ডাঙৰ শিলগুটি বিধায়ক চিৰাজউদ্দিন আজমলে উঠাই লৈ যাব লাগে বুলি মন্তব্য কৰে ৰাইজে এইপিনে বুৰুংগাতলি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু ৱাৰ্ড সদস্যৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে ক্ষোভিত ৰাইজৰ মন্তব্যক কিমান গুৰুত্ব দিয়ে বিধায়ক চিৰাজউদ্দিন আজমলে সেয়া সময়ত হ'ব লক্ষণীয় আর অসুবিধা হল আমার পঞ্চায়েত হল বুরুঙ্গা পঞ্চায়েত আমার গাঁও হল ১ নং শিবপুর ৮ নম্বর ওয়ার্ড মোর নাম হল মেহবুব আলম আমার অভিযোগটো হল যে এই ইউডিএফর প্রেসিডেন্ট আহি আব্দুল্লাহ প্রেসিডেন্ট নতুনকৈ আহিছে আকৌ আমাৰ ইয়াত এদিন ৰাতি আমাৰ ইয়াত আহিছে ক'লে যে তোমাৰ ইয়াত ৰাবিছ পেলাই দিম ৰাস্তাটোত ২-৩ দিন পাছত ৰাবিছ লৈ আহিছে ৰাতি ৯টা-১০টামান বজাত গাঁৱৰ এজন মানুহ নাছিলে ৰাবিছটো পেলাই থৈ গৈছে পিছত ৰাতিপুৱা আমি উঠি চালোঁ যে ইমান ডাঙৰ পাথৰ এইটোতো ৰাবিছ নহয় এইটো পাহাৰৰ পৰা শিলগুটি আনি ডাঙৰ শিলগুটি আনি পেলাই থৈছে তাৰ পিছদিনাখন ৰাতিপুৱা মানে গোটেই মানুহ শুই আছিল তেতিয়া জিচিপি গাড়ী লৈ আমাৰ ইয়াত আহি এইটো মিলাই থৈ গৈছে আপোনালোকে দেখা পাইছে বা ৰাইজে দেখিব কেনেকা পেলাইছে সেইটো ভিডিঅ' বনোৱা হ'ল মানে কি ক'ম আৰু মানুহটো বাইক লৈ যাব নোৱাৰে মানে চাইকেল এখন লৈ মানুহ যাব নোৱাৰে আৰু আমাৰ ইয়াত স্কুল আছে সৰু ল'ৰা ছোৱালী আহিবলৈ বহুত দিগদাৰ হয় এতিয়া আমাৰ অভিযোগটো হ'ল মই আব্দুল্লাহ প্ৰেসিডেন্টত কৈ আছো যে আপুনি এই শিলগুটি পাথৰটো উঠাই লৈ যাব লাগে আমাৰ আগত যেনেকুৱা ৰাস্তাটো আছিল তেনেকৈ আমাৰ ভাল মানে এইটো উঠাই লৈ যাব লাগে আৰু নহলে যেতিয়া মানে আমাৰ ইয়াত দিছে ৰাবিছটো ভালকে দিব লাগে নহলে আমাৰ এইটো উঠাই লৈ যাব আপোনালোকৰ ৰাস্তাটোৰ জৰাজীৰ্ণ অৱস্থা কি ক'ব বিধায়কে কাম কৰা নাই নেকি সেইটোতো বাদ দিয়ক আপুনি ১৫ বছৰৰ পৰা এনেকা আছে যেতিয়া ইলেকশ্যনৰ টাইম আহে তেতিয়া অকমান এই যেনেকুৱা পেলাইছে সেম পেলাই থৈ গুচি যায় মানে পেলাই থৈ গুচি ইলেকশ্যন আহিব কেম্পেইন কৰিব সব দি দিম ৰোড বনাই দি দিম এমাহৰ ভিতৰত ৰোডটো পুৰা ক্লিয়াৰ হৈ যাব সেইটো হৈ যাব কৈ থৈ গুচি যায় 5 বছৰ মূৰত মানে দেখা নাযায় ইলেকশ্যন আহিব আকৌ আহিব অভিযোগ আপোনালোকৰ আমাৰ অভিযোগ এইটোৱে নিৰ্বাচন অহাৰ কাৰণে আমাৰ এই ৰাস্তাটোত ৰাবিছ পেলাম বুলি কৈছিলে কিন্তু পাহাৰীয়া মাটি অলপ আনি পেলাই থৈছে এতিয়া ল'ৰা ছোৱালী খোজকাঢ়িব নোৱাৰে এখন বাইক লৈ যাব নোৱাৰে এখন গাড়ী লৈ যাব নোৱাৰে তলটো লাগি যায় তাৰ ওপৰত মানুহ খোজকাঢ়ি যাব নোৱাৰে চাইকেল লৈ যাব নোৱাৰে জাগাই মাটি পেলাইছে জাগাই পেলোৱা নাই ডাঙৰ শিলগুটি দি থৈ দিছে গতিকে এইটো আপোনালোকে বিবেচনা কৰি যদি পাথৰখিনি উঠাই লৈ যায় আমাৰ আপত্তি নাই আৰু যদি আমাৰ যদি পাথৰখিনি যদি ইয়াত ৰাখি থয় ফ্ৰেছ মাটি আনি ইয়াত পেলাই দিয়ক আমাৰ কোনো আপত্তি নাই যদিহে এই মাটিখিনি লৈ নাযায় বা এই শিলগুটিখিনি উঠাই নিদিয়ে আমাৰ ল'ৰা ছোৱালীৰ অসুবিধা হয় আমি যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি কৰিম কোনে পেলাইছে ইয়াত নাম কি আব্দুল্লাহ প্ৰেসিডেন্ট তেওঁ ইউডিএফৰ মানুহ নেকি হয় ইউডিএফৰ মানুহ বুৰুঙ্গা পঞ্চায়তৰ মানুহ কি হৈছে মানে ভালকে পেলোৱা নাই নেকি ভালকে পেলোৱা নাই ক'ৰবাত পেলাইছে ক'ৰবাত পেলোৱা নাই মাটি দেখা যায় আৰু গোটেই শিলগুটি ৰাবিছ নে মাটি এইবোৰ ৰাবিছ নহয় কৈছে ৰাবিছ পেলাবলৈ ইমান ডাঙৰ পাথৰ বোল্ডাৰ পেলাই আমাৰ ইয়াত স্কুলো আছে মছজিদো আছে নিউজ ডেস্ক ৰিপোৰ্ট সুহানা লাইভ।